আজি আমাৰ এই সালবাৰীৰ আমাৰ ব্লকৰ অধীনত আমাৰ 46 জন আমাৰ UPPLৰ পৰা জইন হৈছে আৰু আমাৰ প্ৰস্তুতি চলি আছে আগন্তুক যেটো লোকসভা নিৰ্বাচন ওদালগুৰি দৰং এটা থাকিল আৰু ইফালে কোকৰাঝাৰ থাকিল দুয়োটাতে আমাৰ নিজাববীয়া প্ৰাৰ্থী থাকিব ইতিমধ্যে আমাৰ দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ এই কথাটো কৈ আহি আছে দলৰ সিদ্ধান্ত আৰু দুয়োটা আমাৰ সিটতে আমি জিকি যাম উদ্দেশ্য হেতুৱে যে আমি চৰকাৰৰ আহাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক আৰ্থসামাজিকে হওক বা জাতীয় সমস্যাই হওক যাতে এই সমস্যাবিলাক সমাধান কৰাত আমাৰ সেলসমূহৰ যোগেদি আমি সমস্যাবিলাক আইডেন্টিফাই কৰি ভৱিষ্যত দিনত আমি মানে এইবিলাক সমাধান কৰাৰ কাৰণে কাম কৰিব পাৰোঁ প্ৰত্যাহ্বান যেটা আহিব আপোনালোকে পাৰিবনে না হেতু BTC হিচাপে আমি যেটো আঞ্চলিক ৰাজনৈতিক দল হিচাপে যথেষ্ট শক্তিশালী আৰু এইটো 2006 চনত 2020 চনত যেটো যোৱা BTC নিৰ্বাচন তাতেও প্ৰমাণ হৈছে তেতিয়া BTR সৃষ্টিৰ ধুমুহা বলে বেলেগ বহুত ধুমুহা সুনামি তাৰ মাজতো আমি 17টা আসন পাইছোঁ আমি সিঙ্গেল লাৰ্জেষ্ট পাৰ্টি আৰু আজিৰ দিনত আমি অধিক বেছি মজবুত নাই BPF দলে ইয়াতে সবচেয়ে শক্তিশালী আৰু ৰাইজে বিচাৰে আৰু একমাত্ৰ ৰাজনৈতিক দলে হৈছে BPF এই অঞ্চলৰ যেটো সমস্যা বুজি পোৱা ইয়াৰ BTC সম্পৰ্কে বুজি পোৱা কাৰণ আমি সৃষ্টি কৰিছো BPF দলৰ নেতাবিলাকে হে BTC সৃষ্টি কৰিছে আৰু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰে প্ৰায় 99% আমি ইমপ্লিমেন্টেশন কৰিছো খুব কষ্ট কৰি ইমপ্লিমেন্ট কৰা গৈছে এইবিলাক দফাবিলাক চৰকাৰৰ লগত লাগি গতিকে অহা দিনবোৰতো ৰাইজে আমাকে দায়িত্ব দিব যোৱাবাৰ ভুলক্ৰমে আমিতো এবসলিউট মেজৰিটি পাইছিলো কিন্তু হেতু চৰকাৰটো হৈ গল দুৰ্ভাগ্যজনকভাৱে আমি আহিব নোৱাৰিলো চৰকাৰ আমাক গঠন কৰাৰ সুযোগ নিদিলে গতে অহা দিনবোৰত আমি আকো পাৱাৰত আহিম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আকো BTC চিফ হিচাপে কাম কৰিব দুটা MP আমি দিল্লীত পঠাব পাৰিম